হয় আপোনালোকক এখন আদৰ্শ গাঁৱৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথম আৰম্ভণি কৰিলোঁ আপোনালোকক লৈ যাম অসম সাহিত্য সভালৈকে গতিকে চাই থাকিব ভিডিঅ'টো আৰু ধুনীয়া এয়া অসম চৰকাৰৰ পানী যোগান আঁচনিৰ আৰ্হিত বনোৱা আৰু এইফালে আদৰ্শ গাঁৱৰ এটা পৰিৱেশ দেখুৱাইছে ধুনীয়াকৈ আমাৰ আপোন মানুহ ছাৰক লগ পালোঁ ছাৰ ইতিমধ্যে সাহিত্য সভাৰ পৰা আহি আছে ৰিটাৰ্ণ হৈছে আৰু আমি গৈ আছোঁ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে এনে আগৰ পৰা সাহিত্য সভা পৰিৱৰ্তন হৈছে অলপমান সাহিত্য অলপ হৈছে এতিয়া পৰিৱেশটো সৃষ্টি হ'ব পাৰিছে যাই ভাল লাগিছে পৰিষ্কাৰ পৰিচ্ছন্নতা পাইছে মানুহৰ কথাখিনি ভাল লাগিছে সাহিত্য মিটিং মই শুনিলোঁ গোটেই অৰুণাচলৰ কোনোবা ৰাইজে ভাল কথাখিনি ক'লে তেওঁ অসমীয়া এটা কথাখিনি কৈছে কলিকতাৰ পৰা কোনোবা আহিছে ভাল কথাখিনি কৈছে সাহিত্যৰ পৰিৱেশটো আহিছে মানে মাজতে অলপমান মানে সেইখিনি অলপমান হেৰি হৈছে মানে এতিয়া এভলিউচ হৈ পেলাই এটা নতুন বাতাবৰণ সৃষ্টি হৈছে ধন্যবাদ ছাৰ লগ পাই ভাল লাগিল আমাৰ ঘৰৰ ওচৰৰে তথাপি নলবাৰী আৰু পুনিতা ৰেষ্টুৰেণ্টত পাই আৰু ভাল ধন্যবাদ বুলি ক'লে পুনিতা ৰেষ্টুৰেণ্টত আমাৰ মজাটো বেলেগ গতিকে আপোনালোকক দেখুৱাইছে পৰিৱেশ আৰু দেখুৱাই থাকিম চাই থাকিব বাইদেউ লগ পালোঁ এয়া ধন্যবাদ লগ পাই ভাল লাগিলে আৰু ধন্যবাদ ভাল লাগিলে বাইদেউ লগ পাই আনখনত আছে ভাগ্যশ্ৰী ভাগ্যশ্ৰী নামৰ চেলিব্ৰিটি আছে শংকৰ আৰু মাজতে পদ্মীপ আছে আৰু ক'ত আৰু এইবিলাক আছে এটা ফাইল আছে মানে গোটেই নলবাৰীত মানে দৰং হৈ গৈছে তাৰপিছত ইতিমধ্যে আঙুলত বাইদেউ কৈছে দৰঙৰ মানুহখিনি লগ পাইছোঁ আজি দেখিছে গতিকে ভাল লাগিছে এয়া আৰু কণ আছে এইটো কণ পুৰা দৰঙৰ মানুহ শুনোৱে আজি দৰঙৰ মানুহ আহি নলবাৰীত ঢিলাই দিছে নমস্কাৰ এয়া আমি বৰ্তমান গৈ আছোঁ সভাপতি মহোদয় আছে আৰু লগতে সম্পাদক মহোদয় আছে আৰু আমি আটাই আহিছো আজি বজালীৰ ডিষ্ট্ৰিক্টৰ এয়া পাঠশালালৈকে আৰু আমাৰ জ্ঞানটো আহি থাকোঁতে গতিকে দেখুৱাই আছো আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশ চাই থাকিব একদম মানুহে লোকে লোকাৰণ্য পাঠশালা এতিয়া ৰাতি মানে নিশা 9 বাজিছে আৰু 9 বজাত এয়া মানুহ একদম লোকে লোকাৰণ্য 9 বজা যেন লগা নাই আৰু লাখ লাখ মানুহ সন্ধিয়াহে হৈছে এনেকুৱা লাগিছে মানে এটা বেলেগ এটা পৰিৱেশ বহুত বেলেগ ভাল লাগিছে বহুত ধুনীয়া লাগিছে আৰু এয়া আমাৰ পিছফালে আছে প্ৰায় 11জনীয়া দল আমাৰ এটা ক্ৰিকেট টিম বুলি ক'লেও ভুল নহ'ব ক্ৰিকেট টিম গতিকে আহি আছো আপোনালোকক দেখুৱাই থাকিম চাই থাকিব মোৰ ভাষা জননী সত্যদেৱ ক্ষেত্ৰ মেইন তোৰণলৈকে যাই আছো আমি আৰু এয়া চাওক 9 বজাৰ পৰিৱেশ লোকে লোকাৰণ্য কিছুমান আহি আছে কিছুমান গৈ আছে কণ কেনেকুৱা আছে মজা বিতুমন দাদা আছে আমাৰ লগত দিব্যদা আছে আৰু আটাই আছে আটাইকে দেখুৱাইছো আৰু আপোনালোকে চাই থাকক এয়া 9 বজাৰ পৰিৱেশ বুলি ক'ব নোৱাৰে আপুনি ভিডিঅ' কৰি আছে নেকি ভিডিঅ' আমাৰ লগত যে তাৰা আহিছে তাৰা যেন সাহিত্য সভাত অহা নাই জম্মু কাশ্মীৰত আহিছে মানে এনেকুৱা লাগিছে জম্মু কাশ্মীৰত আহি আছে ভালকে বেক কেমেৰা কৰি কেনে অকণমান দূৰৰ পৰা দেখাই দিয়া না মনালীত আহি আছে আৰু এয়া ফাইল গোটেই ফাইল এইটো দৰঙৰ ফাইল দৰং জিলাৰ পৰা আহিছে গতিকে আপোনালোকে দেখুৱাইছে সম্পূৰ্ণ
প্ৰদৰ্শনীলৈকে আগবাঢ়িছোঁ আৰু প্ৰদৰ্শনী পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আৰু কিমান এতিয়া 9:30 বাজিছে কিমান মানুহৰ সমাগম হৈছে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে স্বাভিমান এয়া জাপি এটা বৃহৎ আকাৰৰ জাপি আপোনালোকক দেখিবলৈ পাইছে মানে বহুত সময় আগৰ পৰা আহি উপস্থিত হৈ আছে কি কৈছে চাব মানে কিমান চাম দাদা চাই আছো কাম লাগিছে বঢ়িয়া গোটেই দৰং হৈ গৈছে আপোনালোকে পুৰণা বস্তুবিলাক সামৰি থ'ব লাগে সামৰি থ'লে কি হয় এতিয়া বহুতে চাই আছে এনেকৈ ধুনীয়াকৈ পুৰণা বস্তুবিলাক সামৰি থ'ব লাগে মই কৈছোঁৱে আপোনালোকক এয়া দেখিছে এতিয়া কিমান মূল্য এইখনে মানুহে চাই আছে ধুনীয়াকৈ আৰু আপোনালোকে নাম্বাৰ প্লেটখন মই দেখুৱাই দিওঁ নাম্বাৰ প্লেটখন মাৰি চাব পাৰে আপোনালোকে এপছত গৈ আৰু কাৰ গম পাব তেতিয়া আৰু ইয়াৰ পিছতে আৰু আমি চাবলৈকে যাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এটা ভাল লগা পৰিৱেশ আৰু ইমান ওচৰতে পাইছোঁ পাঠশালা আমাৰ মংগলদৈৰ পৰা বহুত দূৰ নহয় গতিকে পাঠশালাত আহিব পাৰে আৰু কালিৰ দিনটো আছে চাগে গতিকে আপোনালোকে আহিব পাৰিব মূল তোৰণটো আৰু তোৰণটো চালে গম পাব আপোনালোকে কিমান ধুনীয়াকৈ এই বিজ্ঞান মেলাৰ আয়োজন কৰিছে এয়া অসম সাহিত্য বৰ সুন্দৰ এটা বিজ্ঞান মেলাৰ তোৰণ আৰু ইফালে পৈকা বজালী আৰু বৰপেটা জিলাৰ সৌজন্যত ঐতিহ্য আৰু গৌৰৱ গাথাৰ প্ৰদৰ্শনী আছে গতিকে লাহে লাহে দেখাম আপোনালোকক গতিকে প্ৰথমতে যাওঁ আমি বিজ্ঞান মেলালৈকে বেদ আৰু উপবেদৰ লগত জড়িত নাট্যবেদৰ সৃষ্টি কৰিলে ভৰতপুৰৰ নাট্যশাস্ত্ৰৰ অপূৰ্ব সৃষ্টিত সন্তুষ্ট হৈ ব্ৰহ্মাদি হৃষ্টচিত্ত দেৱতাসকলে বিষ্ণুৰ এখন সিংহাসন কবিৰে এটা মূৰ্তি আৰু বজালে যি সাংস্কৃতিক ক্ষেত্ৰখনক চিনাৰি কৰি দিয়াৰ উদ্দেশ্য যিবিলাক তেওঁলোকে সংৰক্ষণ কৰিছে আধ্যাত্মিক যি সংস্কৃতি তেওঁলোকে ধৰি ৰাখিছে তাকে দেখুৱাবলৈকে চেষ্টা কৰা হৈছে ইয়াতে আধ্যাত্মিক দিশটো ধৰি ৰাখিছে আৰু মানে উপস্থাপন কৰিছে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে সাহিত্য সভাৰ যি ঐতিহ্য আৰু গৰিমা সঁচাকৈ নতুনকৈ এক উদ্ভাৱন হৈছে এই বজালিত গতিকে ভাল লাগিছে আৰু আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণ পৰিৱেশ আমি বেছি ৰাতি আহিছিলোঁ মানুহ কম হ'ব ভালকৈ চাব পাৰিম নাই পিছে আমাৰ ধাৰণাটো ভুল হ'ল বহুত বেছি মানুহ আমি ভাবিছিলোঁ ৰাতি ধুনীয়াকৈ চাম কথাখিনি কিন্তু মানুহ অত্যন্ত ভিৰ এতিয়াও ভিৰ আছে যথেষ্ট বহুত মানুহ হ'ব ন জনগোষ্ঠীয় গ্ৰাম্য জীৱনৰ ৰূপৰেখা থলীলৈ ইয়াতে যি নেকি জনগোষ্ঠীয় লোকসকল থাকে তেওঁলোকৰ এক দৃশ্য দেখুৱাইছে ভিতৰত জনগোষ্ঠীৰ কাৰণে এইটো মিচিং জনগোষ্ঠীৰ লোকসকল থাকে ইয়াতে সোমাইছে যিখিনি সোমাব পাৰে কিন্তু ওলাব নোৱাৰে আৰু মানুহবিলাক ঘূৰি আছে যদি ওলাব নোৱাৰোঁ তেতিয়া ব্যৱস্থা কৰিয়ে তেওঁলোকে কোচ ৰাজবংশীয় জনগোষ্ঠীৰ কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াতে বিভিন্ন ধৰণৰ এনেকুৱা জনগোষ্ঠীয় লোকসকলৰ যি নেকি পৰিৱেশ থকাৰ পৰিৱেশ বা আকৃতি তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে এক ধুনীয়া পৰিৱেশৰ মাজত আৰু ইয়াত মানে যিখন পথাৰ আছে পথাৰ ধুনীয়াকৈ ছাইডত ৰখা হৈছে এই জনগোষ্ঠীয় লোকসকলৰ আৰু নাথ জনগোষ্ঠীয় লোকসকলৰো ইয়াত
এয়া নাথসকলৰ যোগীসকলে ব্যৱহাৰ কৰা বিভিন্ন সা সঁজুলি আৰু ইয়াত নাথ জনগোষ্ঠীয় কাপোৰ তাঁতশাল এইবিলাক ৰখা হৈছে বাকী খোৱা নাই সফুৰাম খাইছোঁ সফুৰাম লাহে লাহে হয় বা বাতি ফুটিয়াই দিবি দেখোন দাদা বাতি ফুটিয়াই দিবি কিমান য'ত আছে ধুনীয়া লাগিছে মুদৰি গুড়া খাওঁ নিচিনা লাগিছে দলা একোৰা মজা একোৰা মজাই পাবা পইচা নাপায় ধুনীয়া জেগাই নাই মেইন এই পতাকা সেই সাহিত্য সভাৰ পতাকা তোলে মই দেখুৱাই দিছোঁ আপোনালোকক আৰু সাহিত্য সভাৰ মেইন গ্ৰন্থমেলা আৰু গ্ৰন্থমেলালৈকে আহোঁতে অলপ দেৰি হ'ল আমাৰ গতিকে আমাৰ অলপ মানুহৰ সংখ্যাটো কমিছে কিন্তু এইখন কিনিবলৈহে খালি পইচা নহয়গৈ হয় না কথাটো বহুত দাম কিমান 1500-1400 খৰচ কৰি দিছে হয় না কথা আমি যাবলগীয়া আহিলোঁ আৰু চাওক আপোনাৰ আমাৰ গাড়ীখনে লাষ্টলৈ আছে এইখন গাড়ীয়ে লাষ্ট আছে আৰু নাই শেষ সকলো গ'ল আমাৰ গাড়ীখন লাষ্ট আছে এইখন দুখন এখন আছে এখন আমাৰ লাষ্টখন